প্ৰেমলতাৰ কপালত ছাৰৰ নামত থকা সেন্দুৰকণ না প্ৰেমলতাৰ কামত আহিছে না ছাৰৰ কামত আহিছে। হয়, সেন্দুৰৰ বোজাটো বহুত ডাঙৰ বোজা। মইতো সেই একেটা বোজাকে দাঙি ফুৰিছো। আজি কিন্তু মোৰ কাকালৰ বিষ হৈ আছে। মই ভোলাক কিন্তু আগৰিব পৰা নহয়। এটা ফুটা কৰি নিদিওঁ কি কৰে আজি ময়ো চাওঁ। কি কৰে আপুনি? আমাৰ বুকুৰ মাজৰ পৰা ওলাই গ'ল। বকচোন মাকজনীয়ে কম দুখ পাবনে? বাবাই সেই ঘৰমাক বিয়া পাতিব যে খাটাং। খুৰা আপুনি ইমান দুখ নকৰিবচোন। আল্লাহ তালাই বিচাৰত ইমান অন্যায় হবা নেদে। মানুহক উপকাৰ কৰা মহাপাপে বুঢ়া। মণ্ডলৰ ঘৰত ৰাতি দুৱাত ঠেলাবা যায়। হাফিজে মণ্ডলৰ হাতত মাৰি খোৱা বুলি গোটেই গাঁওখনে এটি বদনাম হ'ল। সেই বদনামৰ পে হাত হাৰাবা গেলি মই হাফিজক মাৰা বুলি কৈ বুলিলো। এতিয়া ময়ে বদনামী হলো। আপোনাক কিবা এটা কথা কম বুলি মাতছো ৰ'ব। এৰা তুমি একদম চুপচাপ থাকা। যি ক'ব লাগে যি সুধিব লাগে মই সুধিম। কিবা সমস্যা? হেৰি আপুনি মোক এটা কথা কওকচোন, এই দেশত এই গণতন্ত্ৰ বোলা বস্তুটো নাইকিয়া হ'ল নেকি? গণতন্ত্ৰ খৰ্ব হ'ল বুলি অনুভৱ কৰিলে যে আহিবতো 10 তোমাৰ 100 বাৰ আহিব। হেৰি গণতন্ত্ৰ আছে বুলিয়ে ভোটটো দিওঁ। হা দেশত গণতন্ত্ৰ বোলা বস্তুটোতো নায়েই। পুলিচ ৰাজো নাইকিয়া, জংঘল ৰাজে চলি আছে। এই ৰ'বচোন ৰ'ব, কিহৰ ইমান খংহে আপোনাৰ? পুলিচ ৰাজ নাই বুলি ক'লে যে। কাৰণ আছে। বেয়া কথা। এই পুলিচ ৰাজ থকাটো বৰ বেয়া কথা। সেইকাৰণে এইটো বুজিছেনে? এই ভোলা নামৰ গুণ্ডাটোৱে মোৰ ঘৰত আহি মোকে দা জোকাৰি পইচা বিচাৰি যায়। আপুনি পুলিচ আৰু আপুনি দেশৰ এজন শিক্ষিত নাগৰিক ৰুমৰ ভিতৰত সোমাই আড্ডা জমাই থাকে। কি কৈ আছে আপুনি? আমি একো বুজি পোৱা নাই। ৰাতি আপোনালোকে ৰুমত সোমাই আড্ডা জমাই থাকোঁতেই ভোলাই হাতত দা লৈ কাটিম মাৰিম বুলি ভাবুকি দিয়ে। কোন দেশৰ আইনহে? যোৱাকালি ৰাতিটো মই এওঁৰ লগত অহা নাই। ৰাতি কেইটামান বজাত বাৰু? 9টামান বজাৰ কথা। 10 বজালৈ মই থানাতে আছো। এওঁ আপোনালোকৰ মাত শুনিছে ৰুমৰ ভিতৰত? মুখখন নুখোলা কেলে? মই কিয় কমে? মোক মনে মনে থাকবা দিছিল না? মই নকওঁ একো। দিলে নেকি? মানে ভোলাদাক টকা দিম। মানুহ চানুহ গোটাওকচোন। মানুহ কেলে? কিয় পইচা গণিবলৈ তাৰ খেপে নুকুলাবগৈ নহয়, ভাড়া কৰা মানুহ লাগিব। আপুনি অলপ ধৈৰ্য ধৰকচোন, মই মীমাংসা কৰি দিম। আৰু সময়তহে দেখা যাব আৰু এইবোৰ আৰু জানো পাই। আজি বাৰু আপুনি ফ্ৰী আছেনে? ফ্ৰী নাই ৰ'ব, এই মণ্ডল খুৰাহঁতৰ ঘৰত যাবা লাগব। যদি তা নাই ভালে ভালে পইচাকেইটা দে পূজাখন কৰি দিবা লাগব। নৱগ্ৰহ মন্দিৰত যাবা লাগব। আপুনি কে সুধিলা? নহয়, ফ্ৰী থাকিলে দুয়োগৰাকী এফালৰ পৰা আহিলোগৈহেঁতেন। ক'ক যাব হে? ইয়াত হেনো 7 কেন্দুৰ তল বুলি থান এখন আছে। তাত গৈ চাকি এগছ জ্বলাই সেৱা কৰি অহা মানস এটা আছিল। আছে বহুত দূৰত। আমাৰ মামাহঁতৰ গাঁৱৰ ওচৰতে দেখোন হে। তোমালোকে কি কৰিছা? খুৰাদৌ বহক। কেতিয়া আহিল খুৰাদৌ? নহা হ'লে ভাল আছিল বুজিছা। যি দেখিছো কটলাকুচি এৰি ঘৰলৈকে গুচি যাবগৈ লাগিব বাপেকে। কটলাকুচিৰ প্ৰতি ইমান বিৰাগ জন্মিল যে? তাকেতো হে। দাদা আৰু হৰমায়ে লগ লাগি মাটি কিনলাক না কিনবুৱে। দু কিন্তু এৰা এৰি নহয়ে। ভোলা ক'লৈ গ'ল? ওলাই গেল। হেৰা চকত ইমান দেৰি বহি থাকিলো, বোলো ঘৰতে খবৰ এটা কৰি যাম। আহকচোন খুৱাদৌ, ভিতৰতে বহকে আহকচোন। মই বহিবলৈ অহা নাই, ভোলা কেৰপাক বিচাৰি আহিছো। ভোলা কেৰপাৰ পৰা বগা বড়ো আৰু ক'লা কাকতিৰ এড্ৰেছটো আনিলো। 10,000 টকাতে বোলে মানুহ মাৰে। প্ৰফেচনেল কিলাৰ। কাক বা টাৰ্গেট কৰে? হৰমায়ে ঘূৰাই দিলে 10,000 টকা দিম। মিছা কিয় কমা? মই যতো হৈ কালি দেখোন মালতী যাই তোমাক ৰাতি কৈ থৈ আহিলা। মোক কৈ আহিছে, কিন্তু মই ধেমালি কৰা বুলি ভাবিছিলো। সঁচাকে যে আপোনালোক দুই ৰাতি। মই কাজিয়া কৰিব জনাইহে শৰ্মায়া। মই ভোলাক আগিলবাহে গৈছিলো আৰু শিলত ঘৰে দা খান একদম ভোটৰা কৰি দিছোতো। পিঠিৰ দিনত দা খান বান্দাত তই ধ্বংস কৰি পেলছা। শুনক, যি নাটক কৰিলে আজিৰ পৰা সেইবোৰ বন্ধ কৰক। মণ্ডলে দেখোন টাকা কেইটা নিদিলাক। নিদিয়ে আৰু আপুনি খুজিবও যাব নোৱাৰে। তে শুনি মই কেনেকে খেদিম? পকী ঘৰ বান্ধিব ওলাইছে। সাধাৰণ পূজা এভাগ নিজৰ টকাৰে কৰক। ফকতীয়া খোৱা স্বভাৱটো এৰক, বুজিছেনে? কথাষাৰ মনত ৰাখিব। বান্দাৰ আহিবাইছি এক ঘষা মাৰিম বাছা গোটাকেইটা কৰি দিম। পাক্কাৰ ঘৰ বান্ধা হ'লছা। গুৱাহাটীত 3 ঠাইত মাটি সাধাৰণ হৰি পূজাটো নিজৰ পইচা দি কৰিব নোৱাৰা।
মই নাযাওঁ মালতীক যাবা দিম দিনে 4বাৰকে পঠাম তাইক মুঠতে তাই পইচাকেইটা আদায় কৰিহে আহিব মই কৈ থলো মাটিৰ মালিক ৰ কি হৈছে তই আপনি বোলে টাকা 5,000 দিব হে কোনে দিব টকা আপনি চাকৰি কৰে আপনি দিব মাই দিয়াৰ আগত মোক মাতি পঠাইছিল বোলে হে ঐ মোৰ মুখন চাচোন ক'ৰবাত পাগল দেখি নেকি বাৰু কি যুক্তিত মই তাক টকা দিম হা কুকৰ্ম কৰিলে খেনায়ে হ'ব দক ৰাতি মাতি পঠাইছিল ইটা দেখ কোনে মাতি পঠিয়াইছে আপোনালোকে ঐ মোৰটো গৰম নকৰিবি দেই যাচোন যা ইয়াৰ পৰা যা খুৰীয়ে আহি দেখিলে তেওঁৰো মোৰটো গৰম হ'ব মালতী আহিছা মাতি পঠালে আহিমে তুমি মাতি পঠিয়াইছিলা এই মই মাতিছিলো কিয় কথা গেলা অলপ বয়া হৈছি না এইক অলপ বুজং কি বুজোৱা আৰু সোনকালে ইয়াৰ পৰা পঠিওৱা চোৱা চাহ ভাত আনকি পানীলৈকে চব নিষেধ এসাঁজ মৰমত ভাত খুৱাই মানে পাই থৈছো আৰু তাতকৈ বিষ খাই দিয়াহে ভাল আছে চাওক আঁতৰ খুৰাৰ গোটে মস্ত ৰাগ উঠছি হেদৰি মই এতিয়া যাওঁ দক মাই দিয়াৰ আগত মাতি পঠোৱাৰ কাৰণে মই আহিলো মানুহ মাতি ফেলে ইমান কথা শুনাবা নাপে এতিয়া দেখ কি হ'ল বুজাই হয় নাই নেকি আপনি যাওকচোন যাওক মই এক বুজং যাওক আপনি পঠিওৱা সোনকালে পঠিওৱা এ মালতী বচোন ব তই যি কৰা কৰ মই কিন্তু কালি যাই খুৰীৰেক লৈ আহিম এতে আকলাই আৰু মই বৰ জ্বালা পাইছো নতুন আনব না পুৰণ কি কথা কয় নহয় মানে নতুন খুৰী আনব না পুৰণ খুৰীটো আনব হাত তলে যা এই বুঢ়া কালত আৰু কি নতুনকে আনিবা কথা কয় মৰানে জীয়ানে আমিতো আগালকে আছো থাকিম খুৰীৰেক লৈ আহিম আপুনি কি বস্তু হেৰি আপুনি আৰু মই বুঢ়া কালত তিৰি দুটা এৰি ইয়াতে পাম ধৰাৰ নিচিনাকে আছো না আছো গতিকে মই লৈ আহিম আপুনিও লৈ আহিব মই তোক ইয়ালৈ আনি ক'ত ৰাখিম কি ক'ত ৰাখিম হে হেৰি মোৰ পজা ঘৰটো মোৰ সেই বিল্ডিংটোত মই ৰাখিম আৰু এটা কথা মানুহে কৈ নহয় বোলো মৰাদৰ ঘৰ য'ত মৰাদে যদি গাছৰ তলত থাকে তিৰিটোৰো ঘৰ সেই গাছৰ তলতে খুৰা এইগিলা এখন কোৱা কথা আচলত কি জানে টিঙৰ পাতৰ ঘৰৰ পৰা যদি এক টপা পানীও পৰে তিৰি হাহাকাৰ লগে দেই মই কিন্তু তেওঁক ইয়ালৈ নানো দেই মইহে ইয়াৰ পৰা চিৰ বিদায় লৈ যাম কি কথা কয় মৰাৰ কথা কবাইছে জমে লাই পাব মই কিয় মৰিম হে মই নমৰো আগতে তেওঁ মৰিব তাৰপিছত মই মৰিম মই আগতে মৰিলে তেওঁ কি অৱস্থা হ'ব মই জনা আছে কিয় সেনেকে কয় হে খুৰা মাষ্টৰ ভাইজান বয়া মানুহ নহয়তো বাবাৰ দ্বাৰা আমাৰ একো নহয় নহয় কাৰ কাৰণে হ'ব সৰমাৰ কাৰণে সৰমাৰ নিচিনা বোৱাৰী যদি আমি পাওঁ তাৰ মানে কি হ'ব বুজা আছে হেৰি শৰ্মাইনা আৰু আপোনাৰ পুতেক মাষ্টাৰে যাখান নাটক কৰিলা সমাজৰ মানুহে আকৌ বেয়া নাপায় হেৰি দুটাই নাটকখনৰ মাজেদি যিটো চিষ্টেমত মিলা মিছা কৰি চলি আছে সেনেকৈ চলি থাকিব বুজিছে নে নাই গতিকে আপুনিতো নিজৰ পুতেকক কণ্ট্ৰল কৰিব নোৱাৰিলাকে গতিকে আপুনি মই কোৱাটো কৰক মাকক লৈ আহক মাকেহে এই মাষ্টাৰ পুতেকক কণ্ট্ৰল কৰি চিধা কৰিব পাৰিব কেইনা যাবি তই কাৰ লগত যাবি ঘৰৰ মোৰ বন্ধ পৰিল না চিনু মুনু দৈ মায়ে কাৰ ঘৰত যাব তাৰ লগতে যাম দে থাকবি তাতে তাহো নাহাক লগি কেনেকে আহিম মই কিমান দিন থাকবি 1 মাহ মানে হ'ব দে বাপ্পা একমাহে গোটাই তই মন্দিৰ ঘূৰবি তাৰ মন্দিৰে ঘূৰবি বগৰী বাৰী মা মহামায়াত থানক যা মহামায়াত থানক যাওঁতে তোৰ আৰু 1 মাহ লাগে না তাহোন দুটা নাহাকে মই কেনেকে আহিম ইবাৰ যাবা নালগে দে ইয়াৰ পিছৰ বাৰ যাবি এনাই সুন্দৰকে ৰঞ্জন থেৰ গাড়ী যাই পুৱা বেলা যাবি ভাইট বেলা আহিবি এক থেক যাবা আৰু কিয় হাক দিয়াই থৈ ইমান দিনে তই তাতে যাই কি কৰিবি আকৌ নকৰো ৰাতিপুৱাই মহামায়াত থানক যাই দীঘালি পৰি থাকি যাবি যা চিনু মুনু চলি ৰাখাতে যাব চিনু মুনু তোক এনাই লগত নিবা অলছি লগত কোনোবা জয়াইহঁত যাব না দিগন্ত বা জিতেন বাদু যাব এটা কাম কৰিবি তই যাবাৰ দিনাই তই মা মহামায়াৰ চৰণত দীঘাল দি সেৱা এটা কৰিবি আৰু জিতেন বা দিগন্ত যোনী যায় তাৰ লগত তই গুচি আহিবি দেব মই তামোল এখন আনো দে মই কি কৈছো তই বুজি পাইছা না পাইছো ডকে খুৰী আপোনাৰ গোটাই বিলু আপনি হৈছি তাকে তই কোৰ পৰা এগলা বিধান গেলা আইছি আপি তিনটাৰো তো এগলা আপুনি চকনি নাহি
আপুনি কোনোবা অকনি থকা তিৰিৰ লগত ঘুমাইছিল নাপাওঁ আই মইনো কাৰ লগত ঘুমাবা যামে নহয় আপুনি নাওমান সোমাৰ কাৰণে হ'লেও কোনোবা অকনি থকা তিৰিৰ লগত ঘুমাইছিল সেই ধৰি আপোনাৰ মূৰত ইমান অকনি হৈছি দুটা মূৰৰ অকনি এটা মূৰত বাহাল হৈছি কি দুটা মূৰৰ অকনি এটা মূৰত বাহাল হৈয়ে অকনিগিলা উঠাওঁতে ভাবছিল আপোনাৰ মূৰতে এতিয়া উঠি ল'ব হৰলিও হ'ল তাৰপিছত খুৰাৰ মূৰত গুচি যাব খুৰাই যে তাউলা গমে পোৱা নাছিল ইটা আৰু ওপৰা ওপৰিকে আপোনাৰ মূৰতে থাকিলা হে খুৰী এটা কাম কৰক পাণ বটি ফেলে ভৰিখানত দি দিব অকনি বোলে নোহোৱা হৈ যায় জানো ৰ কত চেম্পল চি অকনি মাৰা এটা কিবা আনলি হ'ল ইয়ে খুৰী বিনা পইচাই পাণ পায় চেম্পুত আৰু কেইটকা খৰচ কৰবা লাগে আবেৰি এক মুঠা পাণৰ দাম 50 টকা অকনি মাৰা এটা ঔষধৰ দাম 2 টকা মই তাৰে এটা আনিম শুন ইটা যা তই মোৰ কাম আছে যাবাক গেলিয়েতো ৰখি আছো টাকা কেতিয়া দেখ তাৰপিছত মই যাওঁ কিহত টকা মাই দিয়াৰ আগত যে দিম বুলি কৈ পঠাইছিল কালি সি ৰাগি থকা কাৰণে মই হেংকে কৈছিলো একো টকা চাকা দিয়াত নাই খুৰেৰে দৰমহা পালি তই 100 টকা এটা লৈ যাবি কবাত এখন নৈবদ্য আগবঢ়বি ইটা যা মোৰ কাম আছে কেনাই কু মনুৰ মানুহে এনে আহিলো আহক আহক পেহী আহক খুই দিওঁ বহক পেহী বহক কিয় মজা মা কিবা চাহ তাহ খোৱাবা মাতছি চাহটো খুৱামেই দিয়কচোন কিন্তু চাহ খোৱাটো আচল কথা নহয় আমাৰ এখেতে আপোনালোকক কিবা কয় বোলে পেহীও আহিছে ভালেই হৈছে আপোনাক মাক হিচাপে কথা এটা কওঁ দে কৌ বাবা কৌ তুমি যোৱাচোন চাহ বনোৱাগে আপুনি কথাটো জানে নিশ্চয় পেহীয়ে নাজানিব পাৰে সেইকাৰণে কৈ থওঁ ভোলা ডাঙৰীয়াই পকা ঘৰ সাজি আমাক 2টা ৰুম দিম বুলি আমাৰ পৰা এডভান্স ল'লে সেইটো কথা বৰি কৈছি দে বাবা জানো পইচা কিয় ল'লা আগৈ টকা লৈ বে সেইটো নিয়মে নাই এডভান্স লোৱাত মই বেয়া পোৱা নাই কিহত বেয়া পালা ঘৰৰ খুঁটাটোহে পুতিলে কিন্তু ঘৰ বনোৱাৰ নামেই নোলোৱা হ'ল এইটোতহে অলপ বেয়া পালো ঘৰ বান্ধে যদি বান্ধক নাবান্ধে যদি পইচা কেইটা ঘূৰাই দিয়ক বাবা হেগলা কথা তই আমাৰ বাবাক কবি ফুলা ককাইটোকে কম বুলি ভাবিছিলো খুৰীদেউ আপুনি যে যোৱাকালি ঘৰ ভাড়া খুজিলে সেইকাৰণেহে আপোনাক কবলৈ বাধ্য হ'ল তাৰ মানে কি কৈছো আমি আমাক ঠিক টকা কেইটা ঘূৰাই দিব নালাগে মাহিলী ভাড়াত টকা কেইটা কাটি থাকিলে হ'ল সেইটো কথা কেনেকে হ'ব বাবাক পইচা দিছা বাবাই ঘূৰাই দিব ইটা ঘৰ মই দিছো মোক ভাড়া দিবা লাগিব কন কি যৌ হেৰা চাহ তোক মই 10 কাপ চাহ খুৱামে যৌ ৰাম কথাটো বেয়া হ'ল নেকি বাৰু হেৰা আমিতো একো বেয়া কাম কৰা নাই একো বেয়া কথাও কোৱা নাই যি কৈছে তেওঁলোকেহে কৈছে সঁচা কথা ক'ব গেলি টাকা মোৰ বহুত আছে কিন্তু মোৰ এই শান্তি বোলা বস্তুটো নাই জানে না মোৰো শান্তি নাই তোৰ শান্তি নাথাকিব পাৰে ৰচোন গুৰু আৰু হাফিজ ভাইৰো শান্তি নাথাকিব পাৰে সেইটো আকৌ ডাঙৰ কথা নহয় কিন্তু মোৰ কিয় নহ'ব সেইটোৱে ডাঙৰ টেনশ্যন হৈছে মোৰ চাৰিওভাগে লুটি আছা তোৰ আৰু কিহৰ অশান্তিডাল হৈ দিয়ক ৰাজ্যৰ মানুহক ঠগে ঠগে খাই আছে আপোনাৰ আৰু কিহৰ অশান্তি দিয়ক আমাৰ টকা পইচা নাই আমাৰ টেনশ্যন অশান্তি হ'ব পাৰে তাকেতো ক'লো আপোনালোক তিনিৰে এতিয়া টকা পইচা নাই অশান্তি হ'ব পাৰে কিন্তু মোৰ ইমান টকা পইচা থাকিও আজি মোৰ হাতত কাম নাই মোৰ অশান্তিৰ কাৰণ সেইটোৱেই বেটা টাকাৰ ভাব দিছে নাচা কিয়া সেইকাৰণে এই মণ্ডলৰ পাছে টাকাৰ কাৰণে কিবা নাটক তাৰ কাম নাই কাৰণেতো সেইগিলাখনত লাগি আছো বেংকৰ পৰা টকা পইচা হইলে এতিয়াও গোটাই জীৱন ভৰ বহি বহি খাবা পাৰো কিন্তু আজি ঘৰ মজা বেলেগ না আজি ঘৰকেইটা শেষ হলি তেতিয়া কি কৰিবি ভাল গুৱাহাটীৰ গণেশগুৰিৰ মাটিখিনি বেছি দিম গণেশগুৰিৰ মাটি বিক্ৰী কৰিবি ঠিকে আছে সদায় গণেশগুৰিখানে বিক্ৰী কৰি দিব নেকি ভাল খুৰা গণেশগুৰি বেচক ৰ'ব কোনো কথা নাই আমাৰ পতলা কচি খান নেবেচলি হয় হ'ব বেছি আহিবা নালাগে চাইৰো লগ লাগি এটা কাম কৰিম আমি চাইৰো দা তোনাই খালি মোক সংগ দিলি হ'ল কি কাম দিয়ক ইটা নকওঁ গধূলা তোমাৰ তাতে বহিম তাতে লাগা লাগি হ'ম তাতে কম হ'ব তে গেলো মই ঘৰলাই কি কৈ ক'বাতো নৰো আপুনি কোনদিনত যাম বুলি ভাবিছে কালি যাম বৰ ভাল কথা আমাৰ ভাগ্যত নাই নহয় এই বগৰীবাৰীৰ আইথান বোলে বহুত মহত্ব কি কয় জাগ্ৰত মত তাতে শক্তিপীঠ ৰ'বচোন এইটো লওক ধূপ জ্বলাই দিব হ'ব দিয়ক কি বুলি হা কৰিম
এই হৰমে যাবগৈ লাগে ইয়াৰ পৰা। কি ক'লা? মৰিলেও মৰক, মুঠতে গিৰিয়েকে লৈ গ'লেও যাওঁ, ইয়াৰ পৰা যাব লাগে হৰমে। আইছি কহ এই কোমন লৈ মই চাকি জ্বলাম। আপনি মস্ত বুঢ়া মানুহে, নজলাম মই আপনার চাকি। নভবা নিচিতাকৈ কথাবোৰ কৈ দিছে, এতিয়া টেনশ্যন লৈ কি লাভ? হেৰি মাৰ ধৰ কৰিব নেকি বাৰু? হেৰা ভোলা ডাঙৰীয়ে যদি এবাৰ টকাকেইটা সাধুতে মাৰ ধৰ কৰে নহয়, মই কিন্তু বেলেগ ষ্টেপ ল'ম। তুমি সাজু হৈ থাকিবা। কি সাজু হৈ থাকিম হয়নে? মোৰ লগত দৌৰিবলৈ সাজু হৈ থাকিবা। কিয় দৌৰিম আকৌ? এইটো চেহেৰালৈ অৱশ্যে তোমাৰ দৌৰিবলৈ অসুবিধা হ'ব, আৰু বয়সটো চাই মোৰো অসুবিধা হ'ব, কিন্তু জীয়াই থাকিবলৈ হ'লে দৌৰিবই লাগিব। আপুনি কি কৈ আছে মই হ'লে একো বুজি পোৱা নাই। শুনা, সকলো মানুহে জীৱনত দাদাগিৰি কৰে। দাদাগিৰি কৰা মানুহে জীৱনত এবাৰ বেয়াকে মাৰ খায়, আৰু সেই বেয়াকে মাৰ খোৱাৰ পিছতে দাদাগিৰি পাহৰি যায়। মই এবাৰ ভোলা ডাঙৰীয়াক এনেকুৱা মাৰণ দিম নহয়, এনেকুৱা মাৰণ দিম নহয়। তুমি মোৰ লগত দৌৰিবলৈ সাজু হৈ থাকা। এই ভোলা, ঐ কচোন ৰচোন তই কামৰ কথা কিবা ভাবছা না? 24 ঘণ্টাই মানুহ কামৰ কথা ভাবি নাথাকেতো। সন্ধ্যা কম বুলি কৈছো নাই তো, সন্ধ্যা কম যা। এতিয়া নকা কিয়? তই বতৰৰ ফল কিবা খাইছা না? এই আম কঁঠাল লেচু কিবা মুখত দিছা না তই? মই দেখোন ঘৰত যোৱাই নাই। তোৰ ঘৰত আছে নাকি? আছেতো। ঘৰত আছে কিন্তু কপলত নাই, খাবা নাপা। আজি 1000 বেলা অলবি, বুজছা না? আম কঁঠাল লেচু চব খাম, ভালকে খাম একদম। আমিও খাম, আমাৰ ঘৰতো খুৱাম, বুজছা না? অলবি। ক'ত চুৰ কৰবি? তোৰ ঘৰত দেখোন চব আছে। তোৰ বাৰীত চুৰ কৰিম। পাগলা হৈছে নাকি? প্ৰেম চাওঁ এফালে আছোন। দোস্তি ঐ হেৰি কৰা, কথাটো বহল কৰিব নালাগে, সামৰি থোৱা। কি কথা কোৱাহে তুমি? এইটো বয়স হ'ল, 3জনীকে পাখি লগা গাভৰু ছোৱালীক আৰু মোক যদি এওঁ এৰি থৈ যায়, মোৰ অৱস্থাটো চিন্তা কৰাচোন। কোনোবাই যদি জীৱনৰ মায়া মোহ লোভ ত্যাগ কৰিব পাৰে, তেনেহ'লে আমাৰ আশ্ৰমত শেষ আশ্ৰয় হ'ব পাৰে। খবৰদাৰ